নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 6 ফাগুন বৃহস্পতিবাৰ ইংৰাজী 19 ফেব্ৰুৱাৰী 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশি বিদ্যাত শুভ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি পঢ়া শুনা কৰি আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ শুভ যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যৱসায়ত শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ খুবেই ভাল যাব। মিথুন ৰাশি। মিথুন ৰাশিৰ অপমানৰ ভয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অলপমান সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে অপমানিত হ'ব পাৰে। এইবাৰ আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু সাহায্য লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধু বান্ধৱীসকলৰ পৰা সাহায্য লাভ কৰিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ প্ৰণয় লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰেম প্ৰণয়ত শুভ হিচাপে দিনটো কটাব পাৰে। কন্যা ৰাশি। কন্যা ৰাশি চাকৰি মাধ্যম প্ৰাপ্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তেতিয়াহ'লে আজিৰ দিনটোত নতুন যোগাযোগ স্থাপন হ'ব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আৰ্থিকভাৱে শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত শুভ বুলি গণ্য কৰা হৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ উন্নতি লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো ক্ষেত্ৰতে কিছু পৰিমাণে হ'লেও উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ শত্ৰু ভয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা অলপ সাৱধানেৰে চলিব। মকৰ ৰাশি। মকৰ ৰাশিৰ পাৰিবাৰিক চিন্তা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো পাৰিবাৰিক ক্ষেত্ৰত চিন্তাক্লিষ্ট হৈ কটাব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কৰ্মত লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত লাভান্বিত হ'ব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ব্যৱসায়ত শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে বা আগৰে পৰাই ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ খুবেই শুভ যাব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।